Good morning, guys. আজি মই আমাৰ নদীখনৰ মাজলৈ আহিলোঁ যেহেতু ইয়াতে ৰিং পুল দিয়া আছিলে গেছ পাইপ যিবিলাকে NRL কোম্পানী দিয়া আছিলে এতিয়া যোৱাকালি সন্ধিয়াত সেই ৰিং পুলটো ছিগালে এতিয়া পুৰা নদীটোৱে একদম চাইছে আপোনালোকে গৰাখহনীয়া হৈছে এক ভয়াবহ এক পৰিস্থিতিলৈ এটা ৰূপান্তৰ হৈছে যেহেতু ইয়াতে গেছ পাইপৰ কাৰণে ৰিং পুল দিয়া আছিলে আৰু ৰিং পুলটো দিয়াৰ লগে লগে পানী যেতিয়া বাঢ়িব আপোনালোকে চাইছে গঢ়া এতিয়া পুৰা চপৰকৈ বহিবলৈ আৰম্ভ কৰিছে গতিকে ইয়াৰ হেৰি এতিয়া দায়িত্ব কোনে ল'ব নাজানো এইটো এটা গাঁৱলৈ কিছু সমস্যা এটা ভাবুকি আনিছে চাই লওক এই গোটেই ইয়াতে মেটেকাই জাম বান্ধি ল'লে তাতে এই চাইডে আমাৰ পালে আৰু এইটো চাইডে ইপাৰে একদম ভয়ানকভাৱে মানে এইটো পানীটো আহি গৈছে এইটো চাইছে আপোনালোকে বিহাত কঢ়াইছে গৰাই এইটো চাইডে চাইছে আপোনালোকে এইটো চাহ এইটো কেনেকৈ কঢ়াই লৈ গৈছে ভয়ানক এক পৰিস্থিতিলৈ ৰূপান্তৰ হৈছে এটা মানে ক্ৰমাৎ কঢ়াই গৈ থাকিব পানীৰ সোঁতটো যেতিয়া বেছিকৈ ববলৈ ধৰিছে গতিকে এটা বহুত এটা সমস্যা হৈ পৰিছে মেটেকাৰ সোঁত চাওক নদীৰ ওপৰতে ৰিং পুল বন্ধৰ এক পৰিণাম হয়তো এক বেলেগ পৰিস্থিতিলৈ ৰূপান্তৰিত কৰিব পাৰে আজিৰ পৰা ঘাটৰ নাও এটা চলিবলৈ আৰম্ভ কৰিছে যিহেতু আগতে ৰিং পুলৰ ওপৰতে ঘাট চলিছিল এতিয়া হেৰিৰ ঘাট আৰম্ভ কৰিছে এয়া চাওক মই এনেকৈ দেখুৱাইছোঁ এইফালে চাওক আপোনালোকে নদীৰ সোঁত ইয়াতে এনেকৈ মানে মাজে মাজে দবি গৈছে আৰু পানী এইবিলাকৰ কাৰণে এই গোটেইটো চাই লওক আপোনালোকে এইটো চাই লওক এইবিলাক চাই লওক ঘাট বনাই লৈছে আৰু কেইদিনমানৰ পিছত সম্পূৰ্ণ এইটো কঢ়াই যাব পৰিণাম কি হ'ব একচুৱেলি নাজানো গতিকে ইয়াৰ নদীৰ ওপৰত বান্ধ বনোৱাটো একচুৱেলি এটা যুক্তি নহয় গতিকে এক প্ৰকাৰ ভাল এক প্ৰকাৰ বেয়া এনেকুৱা এটা পৰিৱেশ হৈছে চাওক আপোনালোকে এইটো কঢ়াইছে আৰু মেটেকা একদম জাম বান্ধিছে এইফালে চাওক সেইফালে কঢ়াইছে সেইফালে কঢ়োৱা জেগাটো কঢ়াইছে এইটো এই জেগাটো আৰু এই চাইডে যদি যাওঁ এইটো চাইডে চাওক একদম ভয়ানক পৰিস্থিতি হৈ পৰিছে